সো নেক্সট আৰু কি আহিলে এক্সোথাৰ্মিক এণ্ড এণ্ডোথাৰ্মিক ৰিয়েকচন এটা খুব দৰকাৰী বস্তু আমি পঢ়িছো অলৰেডি আমি পঢ়িছো অলপ আগতে যে যিবোৰ ৰিয়েকচনছ আছিলে আমি কোন ধৰণৰ ৰিয়েকচনত আমি এক্সোথাৰ্মিক আৰু এণ্ডোথাৰ্মিক পাইছিলো যিবোৰ ৰিয়েকচন সাধাৰণতে কি হয় কম্বিনেশন ৰিয়েকচন থাকে হয়নে যিবোৰ ৰিয়েকচনত লগ লাগে তো যিবোৰ ৰিয়েকচনত আমি সাধাৰণতে কি থাকে দুটা বস্তু যোগ হয় এ বি ৰ পৰা সি লে ইহতক আমি কি পাওঁ ইয়াৰ পৰা হিট বাহিৰলৈ ৰিলিজ হোৱা পাওঁ ঠিক একে ধৰণে এ বি ৰ পৰা যেতিয়া সি হয় ইয়াক ভাঙিবৰ কাৰণে কি লাগে বাহিৰৰ পৰা হিট দিব লাগে অৰ্থাৎ বাহিৰৰ পৰা শক্তি দিব লাগে গতিকে বিয়োজন আৰু সংযোজন বিক্ৰিয়াত আমি এক্সোথাৰ্মিক আৰু এণ্ডোথাৰ্মিকৰ বিষয় পঢ়িছো তাপবৰ্জী আৰু তাপগ্ৰাহীৰ বিষয় পঢ়িছো ইয়াত আমি আকৌ এবাৰ পঢ়িম তাপবৰ্জী আৰু তাপগ্ৰাহী এটো হৈছে প্ৰথমটো হৈ গৈছে এক্সোথাৰ্মিক ৰিয়েকচন চোৱা ভেৰি ইম্পৰ্টেন্ট এক্সোথাৰ্মিক তাপবৰ্জী অৰ্থাৎ যিবোৰ বিক্ৰিয়াত তাপ বাহিৰলৈ ওলায় তাপ বাহিৰলৈ নিৰ্গত হয় যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ বাহিৰলৈ নিৰ্গত হয় তলে হিট ইজ ৰিলিজড যিবোৰ ৰাসায়নিক বিক্ৰিয়াত হিট বাহিৰলৈ ৰিলিজ হয় কেনেকৈ ৰিলিজ হয় the release of energy in form of heat or light during the reaction ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈ থকাৰ সময়তে বাহিৰলৈ হয় লাইট নহয়তো তাৰ পৰা তাপ বাহিৰলৈ ওলাব চোৱা লাইট শব্দটো কিয় আহিলে এক্সোথাৰ্মিক মানে হৈ গৈছে মই কৈ আছিলো যে তাপবৰ্জী তাপৰ লগত লাইটৰ কি সম্পৰ্ক আছে ডেফিনেটলি সম্পৰ্ক আছে কথাটো হৈছে যে যেতিয়াই কোনোবা এটা জায়গাত অতিমাত্ৰা তাপ উৎপন্ন হ'ব তাপৰ লগে লগে তাৰ লগত কি আহিব পোহৰো উৎপন্ন হ'ব পাৰে নহয় নে আমি কয়লা জ্বলা দেখিছো আমি খৰি জ্বলা দেখিছো আমি গেছ জ্বলা দেখিছো আমি কাগজ জ্বলা দেখিছো আমি যিকোনো জ্বলা বস্তু আমি সাধাৰণতে লক্ষ্য কৰিছো যেতিয়াই বস্তু এটা যেতিয়া অত্যাধিক পৰিমাণে তাপ ওলাব বা বহুত বেছি পৰিমাণে তাপ তাৰ পৰা বাহিৰলৈ আহিব তাৰ লগত কি আহিব সাধাৰণতে লগত কিছু পৰিমাণে লাইটও তাৰ লগত উৎপন্ন হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ যিবোৰ ৰিয়েকচন এক্সোথাৰ্মিক যিবোৰ ৰাসায়নিক বিক্ৰিয়া তাপবৰ্জী যিবোৰ ৰাসায়নিক বিক্ৰিয়া তাপৰ লগত কেতিয়াবা কি ওলাব পাৰে পোহৰ বাহিৰলৈ ওলাব পাৰে বা লাইট বাহিৰলৈ ওলাব পাৰে আৰু তাপ আৰু লাইট বা পোহৰ এই দুইটা বস্তু যেতিয়া বাহিৰলৈ ওলাই কি হয় সাধাৰণতে গৰম হোৱা দেখা যায় হয়নে নহয় গৰম হোৱা দেখা যায় গতিকে এক্সোথাৰ্মিক ৰিয়েকচনবোৰত সাধাৰণতে টেম্পাৰেচাৰ ইনক্ৰিজ হয় অৰ্থাৎ উষ্ণতা সদায় বৃদ্ধি হয় উদাহৰণস্বৰূপে তুমি চোৱা এটা বাল্ব এটা আছে লাইট এটা আমাৰ বহুত সময় জ্বলি থকাৰ সময়খিনিত বাল্ব বা লাইটটো গৰম হ'ব দে নহয় হ'ব হোৱাৰ লগে লগে তাৰ পৰা পোহৰো বাহিৰলৈ ওলাব পোহৰ বাহিৰলৈ ওলোৱাৰ লগে লগে তাত কি হ'ব বাল্ব বা লাইটটো যেতিয়া প্ৰথম অৱস্থা যিটো অৱস্থাত আছিলে তাতকে উষ্ণতা কিছু পৰিমাণে বৃদ্ধি পাব গতিকে এক্সোথাৰ্মিক বা তাপবৰ্জী বিক্ৰিয়াৰ লগত সদায় উষ্ণতা বৃদ্ধি পায় হলে তো ৰিয়েক্টেন্টস এন্ড প্ৰডাক্টস আৰু ইয়াৰ লগত কি হ'ব এনাৰ্জি হ'ব ওলাব অৰ্থাৎ ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্ট বা বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থলৈ যাওঁতে তাৰ লগত কিছু পৰিমাণে শক্তি কি হ'ব বাহিৰলৈ ওলাব সাধাৰণ অৱস্থাটো হৈ গৈছে যে এক্সোথাৰ্মিক বা তাপবৰ্জী বিক্ৰিয়া কেনেকুৱা যে বিক্ৰিয়ক পদাৰ্থ যেতিয়া বিক্ৰিয়াজাত পদাৰ্থলৈ যাব ইয়াৰ লগত কি ওলাব তাপ বা শক্তি বাহিৰলৈ ওলাব তাপ বা শক্তিটো আমি কাৰ লগত লাগিছো বিক্ৰিয়াজাত পদাৰ্থৰ লগত ৰাখিছো কাৰণ বিক্ৰিয়াজাত পদাৰ্থৰ লগে লগে হি উৎপন্ন হ'ব আনহাতে এণ্ডোথাৰ্মিক বা তাপগ্ৰাহী যিবোৰ বিক্ৰিয়া আছে তাপগ্ৰাহী বা এণ্ডোথাৰ্মিক যিবোৰ বিক্ৰিয়া আছে এণ্ডোথাৰ্মিক বা তাপগ্ৰাহী বিক্ৰিয়াত কি হ'ব যে যিবোৰ পদাৰ্থ আছে বিক্ৰিয়ক পদাৰ্থৰ লগত আমি কি দিবলগীয়া হয় বাহিৰৰ পৰা তাপ বা শক্তি আমি যোগ কৰিবলগীয়া হয় যাৰ ফলস্বৰূপে কি হ'ব ইয়াত এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব ৰাইট সো সোৱা ভাত বনাবৰ কাৰণে আমি কি কৰিব লাগে বিক্ৰিয়ক পদাৰ্থ পানী আৰু চাউলৰ লগত বাহিৰৰ পৰা তাপ দিব লাগে গতিকে এটো এটা হৈ গৈছে আমাৰ এণ্ডোথাৰ্মিক প্ৰসেস অৰ্থাৎ হেতু হৈ গৈছে এটা আমাৰ কাৰণে তাপগ্ৰাহী প্ৰক্ৰিয়া চাহ খাইছা চাহ ঠাণ্ডা হ'ব বিচাৰিছে তুমি ঠাণ্ডা চাহ খাব বিচাৰিছা গৰম চাহ বিক্ৰিয়ক পদাৰ্থ ঠাণ্ডা চাহ বিক্ৰিয়াজাত পদাৰ্থ আৰু লগত উৎপন্ন হোৱা তাপ যিখিনি তাপ পৰিবেশলৈ ওলাই গৈছে গৰম হেখিনি হৈ গৈছে আমাৰ এক্সোথাৰ্মিক ৰিয়েকচনৰ লগত উৎপন্ন হোৱা শক্তি বা তাপ শক্তি তো ইমানখিনিয়ে তুমি বুজিব লাগে what is endothermic and what is exothermic তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি ইমানখিনিয়ে তুমি বুজিব লাগে এতিয়া ইয়াতে তুমি উদাহৰণ মেট্ৰিক অৰ্থাৎ এছএছএলসি ৰ কাৰণে তোমাৰ সবতকে বেছি প্ৰয়োজনীয়
ডেফিনেশ্যন আৰু এক্সাম্পল গতিকে ফাৰ্ষ্ট চেপ্টাৰটোত প্ৰত্যেকটো কেমিকেল ৰিয়েকশ্যনত তুমি এক্সাম্পল চাবই লাগিব যেনেকৈ ইয়াৰ আগৰ কিটা আমি এক্সাম্পল চালো ঠিক তেনেকুৱাকৈ এইটোতো আমি এক্সাম্পল চাম ইয়াৰ কাৰণে এক্সাম্পল কি আছে এক্সাম্পল আছে বহুত কিটা এক্সাম্পল আছে এলুমিনিয়ামৰ লগত Fe2O3 ঠিক আছে নে Fe2O3 এটা আইৰণৰ অক্সাইড ইয়াক যেতিয়া আমি ৰিয়েকশ্যন কৰিবলৈ দিও Al2O3 অৰ্থাৎ এলুমিনিয়াম ট্ৰাই অক্সাইড নামৰ এটা ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে লগত আইৰন উৎপন্ন কৰে লগত হিট অৰ্থাৎ তাপ শক্তি বাহিৰলৈ উৎপন্ন কৰে কিন্তু ইহঁতৰ ভিতৰত সবতকে বেছি দৰকাৰী দুটা আছে হেতুটা হৈ গৈছে এটা হৈ গৈছে ৰেস্পিৰেশন ইন আৱাৰ বডি আমাৰ শৰীৰৰ ভিতৰত ঘটা এটা প্ৰক্ৰিয়া যাক আমি কওঁ শ্বসন হলে সো শ্বসনৰ বিষয়ে যদি তুমি পাহৰিছা তেতিয়াহলে এটা কুইক ৰিমাইন্ডাৰ মই দিছো শ্বসন হৈ গৈছে হেতু প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য বস্তু কোষৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত হজম হয় অৰ্থাৎ ভাঙি যায় গতিকে খাদ্য বস্তু শৰীৰৰ ভিতৰত আমি খাদ্য খোৱাৰ পাছত যিখিনি খাদ্য বস্তু আছে সেই খাদ্য বস্তুখিনি শৰীৰৰ ভিতৰত তেজৰ মাধ্যমেৰে গৈ কোষৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত হজম হোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি শ্বসন বুলি কওঁ এতিয়া শ্বসন বহুত ধৰণৰ আছে হেতু এটা বেলেগ ধৰণৰ টপিক শ্বসন বহুত ধৰণৰ আছে অক্সিজেনৰ উপস্থিতিত হ'ব পাৰে অক্সিজেনৰ অনুপস্থিতিত হ'ব পাৰে ঠিক আছে নে এটা আছে কিন্নন বুলি এটা প্ৰক্ৰিয়া আছে ফাৰ্মেন্টেশন বুলি এটা প্ৰক্ৰিয়া আছে ইহঁতক সবকে আমি কিন্নন বুলি ইহঁতক সবকে আমি শ্বসন বুলিয়ে কওঁ কিন্তু যি ধৰণৰ শ্বসনে নহওক এই ধৰণৰ অক্সিজেনৰ উপস্থিতি হোৱা শ্বসনত সবতকৈ বেছি আৰু বাকিখিনিটো কম বেছি পৰিমাণে কিন্তু শ্বসন প্ৰক্ৰিয়াটো এটা প্ৰকৃততে কি শ্বসন প্ৰক্ৰিয়াটো হৈ গৈছে এটা এক্সোথাৰ্মিক প্ৰসেস অৰ্থাৎ ৰেস্পিৰেশন বা শ্বসন হৈ গৈছে এটা তাপবৰ্জী প্ৰক্ৰিয়া তুমি চাবা ভাত খোৱাৰ পাছত সাধাৰণতে আমাৰ শৰীৰত কি হয় গৰম উঠে কাৰণটো কি ভাত খোৱাৰ বহুত সময় পাছলৈকে তেজৰ মাধ্যমেৰে খাদ্যবস্তু হজম হোৱাৰ পাছত বহুত সময়লৈকে শ্বসন প্ৰক্ৰিয়া শৰীৰৰ ভিতৰত চলি থাকে গতিকে শৰীৰৰ ভিতৰৰ পৰা তাপ বাহিৰলৈ নিৰ্গত হয় তুমি বহুত গৰম দিনত যেতিয়া তুমি ভাত খোৱাৰ পাছত তুমি দেখিবা যে বহুত বেছি পৰিমাণে তোমাৰ গৰম উঠে হল আৰু বহুত ধৰণৰ কাৰণ আছে সাইন্টিফিক কাৰণ কিন্তু শ্বসনো তাৰ ভিতৰত এটা প্ৰধান কাৰণ গতিকে শ্বসনৰ লগত সদায় তোমাৰ কি থাকে তাপ বাহিৰলৈ উৎপন্ন হ'ব ঠিক একেধৰণে শ্বসনৰ লগতে আৰু এটা দৰকাৰী বস্তু হেতু হৈ গৈছে যে CH4+2O2 অক্সিজেনৰ উপস্থিতিত মিথেনৰ ৰাসায়নিক বিক্ৰিয়া যেতিয়া অক্সিজেনৰ উপস্থিতিত কোনোবা এটা বস্তুৰ ৰাসায়নিক বিক্ৰিয়া হৈছে তাক আমি হয় কম জাৰণ নহয়তো কম তাক আমি দহন ঠিক আছে যে এটা বস্তু জ্বলিছে অক্সিজেনৰ উপস্থিতিত নহয়তো তাৰ কি হৈছে যে জাৰণ ঘটিছে অৰ্থাৎ ভাঙি চিঙি গৈছে গতিকে মিথেনৰ লগত অক্সিজেনৰ যিটো ৰাসায়নিক বিক্ৰিয়া এই মিথেন অক্সিজেনৰ উপস্থিতিত জ্বলা বুজায় এতিয়া যেতিয়া এটা বস্তু জ্বলিব অৰ্থাৎ তাক যেতিয়া আমি জ্বলাই দিয়াৰ লগে লগে তাত কি উৎপন্ন হ'ব সদায় পোহৰ আৰু তাপ শক্তি সদায় উৎপন্ন হ'বই গতিকে চোৱা ৰাসায়নিক বিক্ৰিয়াটোত CH4+2O2 ইয়াৰ পৰা কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড কাৰণ বস্তু এটা জ্বলিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'বই লগত পানী লগত হিট সদায় বস্তু এটা যেতিয়া জ্বলে গতিকে জ্বলাৰ সময়ত সদায় আমাৰ কি হয় যে তাৰ পৰা সদায় তাপ শক্তি বাহিৰলৈ ওলায় গতিকে এটা বিক্ৰিয়া পালা তুমি শ্বসন এটা পালা প্ৰথমটো 2 নম্বৰটো হৈ গৈছে দহন বা জাৰণ এই দুইটা প্ৰক্ৰিয়াত তোমাৰ কি হয় বাহিৰলৈ তাপ নিৰ্গত হয় অৰ্থাৎ তাপ নিৰ্গত হয় মানে হিট কি হয় ৰিলিজ হয় হৈ গল হিট ৰিলিজ হয় মানে ইয়াক আমি কি বুলি ক'ব পাৰো এই দুইটা প্ৰক্ৰিয়া হৈ গৈছে এক্সোথাৰ্মিক অৰ্থাৎ তাপবৰ্জী বিক্ৰিয়া গতিকে প্ৰধানকে তুমি এই দুটা বিক্ৰিয়া সাধাৰণতে মনত ৰাখিবাই আৰু ইয়াৰ পৰা দুটা শৰ্ট কোৱেশ্চন তোমাৰ কাৰণে পৰে সদায় হেতু হৈ গৈছে শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া কিয় প্ৰথম কথা 2 নম্বৰ কোৱেশ্চনটো দহনৰ পৰা যে দহন বিক্ৰিয়াবোৰ সাধাৰণতে এটা তাপবৰ্জী বিক্ৰিয়া বৰ্ণনা কৰা এক্সপ্লেইন কৰা তোমাক এটা শৰ্ট লাইনত তোমাক এক্সপ্লেইন কৰিবলৈ দিব যে এক্সপ্লেইন why respiration is an exothermic process বা উল্টাকে তোমাক ইটো কোৱেশ্চন দিব পাৰে why যেটো দহনটোক আমি ইংৰাজীত কওঁ combustion why combustion reactions are exothermic in nature গতিকে আমি ইয়াত ক'ব লাগিব যে during combustion অৰ্থাৎ জ্বলন বা দহনৰ সময়ত জীবন যেটো কেমিক্যাল ৰিঅ্যাকশন সংঘটিত হয় এই ৰিঅ্যাকশনটোত সদায় কাৰ্বন ডাই অক্সাইড পানী আৰু লগতে কিছু পৰিমাণে তাপ শক্তি উৎপন্ন হয় যাৰ কাৰণে ই এটা এক্সোথাৰ্মিক প্ৰসেস যাৰ কাৰণে ই এটা তাপবৰ্জী প্ৰক্ৰিয়া একেধৰণে ৰেস্পিৰেশন খাদ্য বস্তু হজম অক্সিজেনৰ উপস্থিতিত বা অনুপস্থিতিত হজম হোৱা প্ৰক্ৰিয়াটোত তাপ বাহিৰলৈ নিৰ্গত হয় যাৰ কাৰণে ই এটা এক্সোথাৰ্মিক প্ৰসেস তো কোৱেশ্চনস মনত ৰাখিবা আমি কি পঢ়িছো প্ৰত্যেকটো লাইন বাই লাইন আমি যেটো এক্সপ্লেইন কৰিছো তুমি ভালকে ফোকাস কৰিবা মন কৰিবা কোৱেশ্চনস 2027 ত আহিবলগা তাৰ মাজতে সোমাই আছে আৰু চোৱা নেক্সট এন্ডোথাৰ্মিকৰ কাৰণেও কেইটামান ৰিঅ্যাকশন মোস্ট ইম্পৰ্টেন্ট ৰিঅ্যাকশন আছে এটা হৈ গৈছে যেটো ফটোসিনথেসিস প্ৰসেস ফটোসিনথেসিস মানে হৈ গৈছে হালুক সংশ্লেষণ প্ৰক্ৰিয়া আমি ফটোসিনথেসিসৰ বিষয়ে জানো হয়নে এজোপা গছৰ যেটো গছৰ পাত আছে গছৰ পাতত থকা যিবোৰ ক্লোৰোফিল বা
ক্লোৰোফিল আছে ক্লোৰোফিল পত্ৰহৰিত নাম শুনিছা তোমালোকে পত্ৰহৰিতৰ ভিতৰত কি হয় সূৰ্যৰ পোহৰৰ উপস্থিতিত সানলাইট যাক এইচ নিউ বুলি কওঁ সানলাইটৰ উপস্থিতিত বা সূৰ্যৰ পোহৰৰ উপস্থিতিত কি হয় ইয়াতে যে কাৰ্বন ডাই অক্সাইড পানী এখিনি বস্তুৰ উপস্থিতিত কি উৎপন্ন হয় গ্লুকোজ উৎপন্ন হয় অৰ্থাৎ ফটোসিনথেসিস মানে হৈ গৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া এটা তুমি চোৱা photosynthesis হবৰ কাৰণে প্ৰয়োজনীয় শৰ্ত কি what is the prime condition to occur photosynthesis first to হৈ গৈছে in presence of sunlight হয়নে সূৰ্যৰ পোহৰৰ উপস্থিতিত গতিকে সানলাইটত কি থাকে এনাৰ্জি থাকে শক্তি থাকে তাপ থাকে পোহৰ থাকে গতিকে তাপ শক্তি বা পোহৰ শক্তি আসলতে উদ্ভিদৰ ভিতৰলে শোষণ হয় গতিকে এই শোষণ হোৱা তাপ শোষণ যদি হয় সেই ৰিঅ্যাকশন বা বিক্ৰিয়াটোক আমি কি বুলি কম that is the endothermic process অৰ্থাৎ হেতু হৈছে এটা তাপগ্ৰাহী প্ৰক্ৰিয়া একে ধৰণে ইলেক্ট্ৰিক চাৰ্জ এটা ইলেক্ট্ৰিক চাৰ্জ যেটো পানীৰ আমি কি পঢ়িছিলো পানীৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন হোৱা H2 ৰ পৰা H2 আৰু O2 দুটা বস্তু উৎপন্ন হোৱাৰ যেটো ৰাসায়নিক বিক্ৰিয়া ইয়াত আমি কি কৰিছিলো এটা বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰে ইয়াৰ মাজত পানী লৈ দুডাল ধাতুৰ দণ্ডৰ মাজত ইয়াক বেটাৰী বা কাৰেন্টৰ লগত আমি কানেক্ট কৰি দিছিলো এই যেটো প্ৰক্ৰিয়াটোত H2O ৰ পৰা ভাঙি হাইড্ৰোজেন আৰু অক্সিজেন গেছ বাহিৰলে ওলাই আহে এই যেটো পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া অৰ্থাৎ যেটো আমি ইলেক্ট্ৰোলাইসিস অফ ওয়াটাৰ যেটো প্ৰসেস এই প্ৰসেসটোত কি হয় বাহিৰৰ পৰা আমি শক্তি দিব লাগে তাপ শক্তি দিব লাগে হয়নে ইলেক্ট্ৰিসিটি তো তাপ প্ৰডিউস কৰে তোমালোকে ক্লাস 10 ৰ যেটো ৰুধ পঢ়িবলৈ পাবা যত ৰুধৰ বিষয় পঢ়িবলৈ পাবা তাত গম পাবা ইলেক্ট্ৰিসিটিৰ লগত হিট এসোসিয়েট হৈ থাকে আমি এটা পঢ়িবলৈ পাম এটা ডাঙৰ টপিক পঢ়িবলৈ পাম দা হিটিং ইফেক্ট অফ কাৰেন্ট গতিকে বিদ্যুতৰ লগত সম্পৰ্ক তাপৰ সম্পৰ্ক আছে গতিকে ইলেক্ট্ৰিসিটি ইয়াত অহাৰ লগে লগে ইয়াত কি হ'ব হিট প্ৰডিউস হ'ব যাৰ কাৰণে ইয়াত থকা ওয়াটাৰ মলিকুল অৰ্থাৎ পানীখিনি কি হৈ যাব হাইড্ৰোজেন আৰু অক্সিজেন গেছলে ভাগ হৈ গুছি যাব গতিকে এই যেটো প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো যেহেতু তাপ বাহিৰৰ পৰা দিব লগিয়া হৈছে শক্তি বাহিৰৰ পৰা দিব লগিয়া হৈছে that is why it is an endothermic process যাৰ কাৰণে ই এটা তাপগ্ৰাহী প্ৰক্ৰিয়া হল সো আই হোপ তোমালোকে বুজি পাইছা এক্সোথাৰ্মিক আৰু এন্ডোথাৰ্মিক ইয়াৰ যিটা এক্সাম্পল আছে এক্সাম্পল কিটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ তোমাক ডেফিনেশনৰ পৰা পঢ়িব এক্সাম্পলৰ পৰা পঢ়িব আৰু লগত কি পঢ়িব পাৰ্টিকুলাৰ এক্সাম্পলৰ পৰা এই বিক্ৰিয়াটো কিয় এটা এন্ডোথাৰ্মিক প্ৰসেস এই বিক্ৰিয়াটো কিয় এটা তাপগ্ৰাহী প্ৰক্ৰিয়া এই বিক্ৰিয়াটো কিয় এটা তাপবৰ্জী প্ৰক্ৰিয়া গতিকে তুমি প্ৰত্যেকটো প্ৰক্ৰিয়াৰ বিষয়ে জনাটো জৰুৰী সো একেবাৰে লাষ্টৰ এটা এক্সাম্পল আছে এটা ৰিঅ্যাকশন আছিল যাক আমি কওঁ অক্সিডেশন আৰু ৰিডাকশন হল সো এটা অলপ ডিফিকাল্ট টপিক তোমালোকৰ কাৰণে আগতে তোমালোকে পোৱা নাই সকে কোটো গতিকে অক্সিডেশন আৰু ৰিডাকশন আমি ইয়াত এটা সহজকে পঢ়িবলৈ চাম প্ৰথমটো কওঁ আমি অক্সিডেশনক অসমীয়াত কোৱা হয় জাৰণ ইয়াক কোৱা হয় ৰিডাকশন মানে হৈ গৈছে অসমীয়াত কোৱা হয় বিজাৰণ সো ইয়াত সাধাৰণ যেটো ধাৰণা হে ধাৰণাটো কেনেকুৱা তুমি চাবা সো জাৰণ বা অক্সিডেশন হবৰ কাৰণে কি হ'ব লাগিব প্ৰথমটো কথা অক্সিজেন যোগ হ'ব লাগিব এডিশন অফ অক্সিজেন প্ৰথম কথাটো জাৰণ হবৰ কাৰণে অক্সিজেন যোগ হ'ব লাগিব আৰু যদি কোনোবা এটা বস্তুত যদি অক্সিজেন যদি বিয়োগ হৈছে অৰ্থাৎ অক্সিজেন যদি উলাই গৈছে তেতিয়াহলে তাকো আমি কি বুলি কম বিজাৰণ বুলি কম জাৰণ হবৰ কাৰণে অক্সিজেন যোগ হ'ব লাগে অক্সিজেন উলাই গলে তাক বিজাৰণ বুলি কোৱা হয় একে ধৰণে আকৌ হাইড্ৰোজেন যদি কোনোবা এটা জায়গাত যদি যোগ হৈছে তেতিয়াহলে তাক আমি কি বুলি কম হাইড্ৰোজেন যদি যোগ হৈছে তাক কম আমি বিজাৰণ যদি কোনোবা এটা জায়গাত যদি হাইড্ৰোজেন যদি যোগ হৈছে হাইড্ৰোজেন যোগ হলে তাক কোৱা হ'ব বিজাৰণ আৰু যদি হাইড্ৰোজেন যদি বিয়োগ হৈছে তেতিয়া হলে তাক কোৱা হ'ব জাৰণ উল্টা হাইড্ৰোজেন থাকিলে সদায় লগ লাগিলে বিজাৰণ অক্সিজেন লগ লাগিলে জাৰণ অক্সিজেন উলাই গলে বিজাৰণ হাইড্ৰোজেন উলাই গলে জাৰণ আৰু এটা আছে হেতু হৈ গৈছে লস অফ ইলেক্ট্ৰন আৰু গেইন অফ ইলেক্ট্ৰন অৰ্থাৎ যদি ইলেক্ট্ৰন যদি ত্যাগ কৰে এটা বস্তুৱে তেতিয়া হলে তাক কোৱা হ'ব জাৰণ আৰু ইলেক্ট্ৰন যদি কোনোবা এটা বস্তুত যদি যোগ হয় তেতিয়া হলে বা লগ লাগে তেতিয়া হলে তাক কোৱা হ'ব বিজাৰণ চোৱা এই লাষ্টৰ যেটো বস্তু আছে এই বস্তুটোৰ পৰা বুজিবৰ কাৰণে তুমি ক্লাস 9 ৰ ষ্ট্ৰাকচাৰ অফ এটম বা যোজ্যতাৰ বিষয় যিবোৰ বস্তু আছিল তাৰ বিষয়ে তুমি জানিব লাগিব সো মই এটা সৰু উদাহৰণ দি দিছো চোৱা সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস যদি তোমাৰ মনত আছে তেতিয়া হলে এবাৰ ৰিমাইন্ড কৰা 2.8.1 সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গৈছে 2.8.1 কিয় কাৰণ সোডিয়ামৰ বাহিৰত 11টা ইলেক্ট্ৰন থাকে গতিকে সোডিয়ামে ইয়াৰ বাহিৰত 8টা ইলেক্ট্ৰন ৰাখিবৰ কাৰণে অৰ্থাৎ অষ্টক পুৰা কৰিবৰ কাৰণে এটা ইলেক্ট্ৰন কি কৰিব বিচাৰে সদায় ত্যাগ কৰিব বিচাৰে গতিকে সোডিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰি সোডিয়াম ধনাত্মক আয়ন গঠন কৰিব পাৰে য'ত ইলেক্ট্ৰন থাকে মাত্ৰ 10টা গতিকে সোৱা সোডিয়ামৰ পৰা সোডিয়াম প্লাছলে যোৱা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ইলেক্ট্ৰন কি কৰিছে ত্যাগ কৰিছে গতিকে সোডিয়ামৰ পৰা সোডিয়াম প্লাছ বনা প্ৰক্ৰিয়াটোক আমি কি বুলি কম জাৰণ বুলি কম একে ধৰণে উলটাকে যদি সোৱা আৰু এটা যদি এক্সাম্পল যদি আমি চাও
ক্লোৰিনৰ সম্পৰ্কত যদি তুমি চোৱা ক্লোৰিনৰ লগত কি হৈছে ক্লোৰিনৰ ইলেক্ট্ৰন মুঠতে 17টা আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গৈছে 2.8.7 যদি ক্লোৰিনৰ এটা ইলেক্ট্ৰন যদি বেলেগৰ পৰা যদি ই গ্ৰহণ কৰিব পাৰে এটা ইলেক্ট্ৰন ক্লোৰিনৰ ইলেক্ট্ৰন হৈ যাব কিমানটা 18টা আৰু পৰ্যাবৃত্ত তালিকাখনৰ মৌলসমূহৰ প্ৰধান চৰ্তটোৱে হৈ গৈছে ইহঁতৰ বাহিৰত 8টা ইলেক্ট্ৰন ৰখা গতিকে চোৱা এটা ইলেক্ট্ৰন যদি ক্লোৰিনে গ্ৰহণ কৰি 2.8.8 মানে 18টা ইলেক্ট্ৰন যদি ইয়াৰ লগত হয় তেন্তে ক্লোৰিনে কি পাব ঋণাত্মক আধান পাব আৰু